hello everyone, welcome back to our channel Sai with Cinema. আজি আমি এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত কথা পাতিম, বহুত গুৰুত্বপূৰ্ণ। তাৰ আগতে লেটেষ্ট আপডেট বিলাক পাব, চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু বেল বাটনটো ক্লিক কৰি লওক। তো প্ৰথম কথা হ'ল যোনটো আমাৰ চলি আছে এআই যে আজিকালি মিসইউজ দেখিছো, হয়নে নহয়? যে এআই যিমান ভাল আছে সিমান বেয়াও আছে। তাৰে এটা উদাহৰণ দেখা গ'ল বৰ্তমান এখন ফিল্ম ইণ্ডাষ্ট্ৰী, ফিল্মখনৰ নাম সাউথৰ ৰামঝানা বুলি, ৰামঝানা ফিল্মখনৰ ৰিলিজ হৈছে, আকৌ এবাৰ ৰিলিজ দিছিল। তাৰে মানে ক্লাইমেক্সত এটা এআই কি কৰিছে, ফুটেজ এটা ইউজ কৰিছে, তাৰ ওপৰত কথা পাতিম। তহঁতে কি হ'ব? কথাটো হ'ল যে এআই ইউজ কৰি কিনে এডিংটো অৰ্ডাৰ কৰি দিছিলো। মানে একচুৱেলি কথাটো হ'ল যে মানুহ এটা এতিয়া আমি ৰিলিজ বুলি ক'ব যাওঁ, আমি এতিয়া ৰিচেণ্টলি বহুতকেইখন আমি মুভি দেখা পাইছোঁ। ৰিচেণ্টলি আমাৰ বহুত ৰোমান্টিক মুভি আগৰ যোনবিলাক চলিছিল এতিয়া আকৌ ৰিলিজ কৰিব হিট গৈছিল। তো সেইটো ক্ষেত্ৰত চাগে ভাবিছে যে বৰ্তমান লাভ ষ্টৰী মানুহ ভাল পাই আছে, আগৰ লাভ ষ্টৰী ৰিলিজ কৰিলে এতিয়া আৰু মানুহ ভাল পাব। তো এইটো বস্তু বাৰু এটা পৰ্যায়লৈকে ঠিকে আছে, কিন্তু সেইটো বস্তু অল্টাৰ কৰি কিনে এজন মানুহৰ কনচেণ্টৰ বিপৰীতে গৈ কিনে কৰা এণ্ডিঙে চেঞ্জ কৰি দিছে, যোনটো কাৰণে মুভিটো এটা মিনিং এটা পাইছিল যে কুন্দন বুলি যোনটো কেৰেক্টাৰ আছিল আমাৰ ৰাঞ্জনাত, যোনটো কেৰেক্টাৰ ঢুকাই যায় লাষ্টত, যোনটো ডাইলগ আছিল যে আপ চালা কন হ'ল উঠেগা কন ইচকে পিছে ভাগেগা, মোৰ ঠিক মনত নাই তেনেকুৱা ধৰণৰ আছিল। তো এণ্ডিংটো যেতিয়া অল্টাৰ কৰি কিনে চেঞ্জ কৰি দিব, তো মানুহৰ মনত এটা মানে কি বুলি ক'ব, এতিয়া মানুহে কি চাব যাব? আজি এইখন কৰিছে, কালি কৰি দিব তেৰে নামৰ চিনটো অল্টাৰ কৰি দিব, গোটেই মুভিখনে এআই বেছ কৰি দিব। তেৰে নামত যেনেকৈ চালমান খানক মাৰে যেতিয়া ট্ৰেইনৰ সিফালে আহে, সেইটো যদি অল্টাৰ কৰি দিয়ে গোটেই মুভিখনে বদলি গ'ল ন। যোনটো কাৰণে এই মুভিখনৰ ৰসটো আছিল, পাৰ্টটো আছিল, এই মুভিখনে বদলি গ'ল গোটেই। তো এইটো বহুত ডাঙৰ বস্তু। মানে এলন মাস্কে কৈছিল যেতিয়া এআই ওলাইছিল যে এআই ইজ এ ভেৰি ডেঞ্জাৰাছ থিং বুলি কৈছিল। তো মানে মোৰ হিচাপততো আহিবলগীয়া যিমান মুভি আছে, তো চববিলাক মুভি ষ্টুডিঅ' ডাইৰেক্টৰ, প্ৰডিউচাৰ, এক্টৰ চবে এখন স্থিতি চাইড কৰা ভাল যে মানে আমি যি কৰিছোঁ ইয়াতে কৰিছোঁ, ইয়াৰ আগত যাতে আপোনালোকে এআই ইউজ কৰি কিনে একো অল্টাৰ কৰিব নোৱাৰে। কাৰণ আজি মানে এতিয়া হিৰজ নামে কৈছে যে ধনুষৰ কোনো অবজেকশ্যন নাই, মানে এআইটো অল্টাৰ এণ্ডিংটো অল্টাৰ কৰাক লৈ কিনে। কিন্তু ইটো ইয়াৰ মানে এইটো নহয় যে সি কনচেণ্ট দিয়া নাছিল, নহয়, সি গমেই নাপায়, ডাইৰেক্টৰে গম নাপায়। ধনুষে এটা টুইট কৰিছে, টুইটটো মই লগাইও দিম, কৈও দিওঁ। ধনুষে ফৰ দ্য লাভ অফ চিনেমা বুলি এটা টুইট কৰিছে। দ্য ৰি-ৰিলিজ অফ ৰাঞ্জনা উইথ এন এআই অল্টাৰ্ড ক্লাইমেক্স হেজ কমপ্লিটলি ডিষ্টাৰ্বড মি। This alternate ending has stripped the film of its very soul, and the concerned parties went ahead with it despite my clear objection. Eneke dise, this is not the film I committed to 12 years ago. Eneke dise aru kiba kibi likhise, আমি কি দিব স্ক্ৰিনত পঢ়ি ল'ব। সেই কথাটো এতিয়া এনেকুৱা যে এই বস্তুটো বহুত বেছি চেঞ্চিটিভ, ঠিক আছে? যিকোনো এখন মুভিৰ লগত, পুৰণা মুভি বিশেষকৈ আমি যোনবিলাক চাওঁ, এইবোৰ কাল্ট মুভি যোনবিলাক আমি কওঁ, সেই মুভিবিলাকৰ লগত অডিয়েঞ্চৰো এটা ইমোশ্যন এটা জড়িত হৈ থাকে। সেই ইমোশ্যন এতিয়া পুৰণা মুভি এখনৰ চিন এটা বা মুভিখনত কিবা ছেড়ছাড় কৰা মানে সেই পুৰণা অডিয়েঞ্চখিনিৰ মনটোৰ লগতো সেই ইমোশ্যনছখিনিৰ লগতো ছেড়ছাড় কৰা। আৰু সেই বস্তুটোৱে মানে আমাৰ দৰে অডিয়েঞ্চক যোনে আগত সেই চিনেমাখন আমি ভাল পাওঁ, পুৰণা চিনেমাখন এইখন বিৰাট ভাল পাওঁ ৰাঞ্জনাখন, কাৰণ সেই ষ্টৰিটো ধুনীয়া আছে। এতিয়া যিহেতু সেই বস্তুটো কামটো কৰিছে, এই লাষ্ট চিনটো চেঞ্জ কৰি দিয়া, সেইবিলাক কামে আমাৰ মনতো আঘাত দিয়ে, যিহেতু আমি মুভি লাভাৰছো। আৰু এনেকে ঢেৰ মানুহ আছে এইখন ফিল্ম হিট গৈছিল, সেইটো টাইমত কিহৰ কাৰণে তাক মৰা দেখাইছিল, সেইটোৱে এটা মানে ষ্ট্ৰাগল, মানে সেইটো যদি আৰু অল্টাৰ কৰে, সেই ভাল বস্তুটো মুভিখনত নাথাকিল। আৰু মে বি মই তহঁতৰ ওপৰত কুৱেশ্যন বা আমাৰ ভিউৱাৰ্ছৰ ওপৰত এটা কুৱেশ্যন এৰি দিব বিচাৰিছোঁ, এইটো মেকাৰ্ছে বা যোনে নকৰক ষ্টুডিঅ'ই এইটো এইকাৰণে কৰিছে নেকি যে ইয়াৰ আৰু এখন চিকুৱেল ওলাব পাৰে? চিকুৱেল এনেকুৱা বস্তু নহয় যে এআই অল্টাৰ কৰিলে যে ওলাব পাৰিব। কিছুমান মুভিৰ চিকুৱেল নাথাকে কিনে কিমান ডাঙৰ আজিকালি ওলাইছে। তো সেইটো কাৰণে এআই দি এণ্ডিংটো অল্টাৰ কৰিব দৰকাৰ নাছিল, মানুহৰ ইমোশ্যনছৰ লগত খেলিব দৰকাৰ নাই। আমি মুভি চাওঁ কিয়? এজন মানুহৰ এক্টিং চাব কাৰণে মুভি চাওঁ। আমি এক্টিঙৰ আমি এনেকুৱা ডাইৰেকশ্যনৰ লগত, আমি বেকগ্ৰাউণ্ড মিউজিকৰ লগত আমি ইমান ইনডাল হৈ যাওঁ, আমি বহুতখিনি বস্তু আমি নেচাৰৰ পৰা আমি বস্তুখিনি ভাল পাওঁ। কিন্তু আমি নিবিচাৰোঁ যে এআই আহি কিনে চিনেমা এখন বনাব, আমি এআই চিনেমা চাব আমি নিবিচাৰোঁ। চব বস্তু যদি এআই লৈ লয়,
তো আমি চাম কি তেনেহ'লে আৰু আপোনালোকৰ মানে কথাটো হ'ল যেতিয়া মানুহ এজনে ৰাইটাৰ এজনে ষ্টৰি এটা লিখে এই ষ্টৰিটোত তেওঁৰ বহুতখিনি ইমোচন জড়িত হৈ থাকে গতিকে যেতিয়া তেওঁৰ ষ্টৰিটোৰ লগত এটা ছেড়ছাড় হ'ল মানে সেই মানুহজনৰ যোনটো ক্ৰিয়েটিভিটি সেইটোৰ লগতো ছেড়ছাড় হ'ব এক্সেক্টলি আজিৰ দিনত মই যিটো মানে চাইন কৰিম সেইটো বস্তু পিছলৈতো চেঞ্জ হ'ব মই যিটো কামৰ চাইন কৰিম সেইটো বস্তুৱে হ'ব লাগে ন তো এইখিনি আছিল আজিকালিৰ দিনত এআই গোটেইখিনি অভাৰটেক কৰি লৈছে আজিকালি মানুহে এখন বলিউডত বা য'তে এখন স্ক্ৰিপ্ট লিখিবৰ কাৰণে এআই হেল্প লয় এটা গান লিখিবৰ কাৰণে এআই হেল্প লয় এতিয়া মুভি এটা এণ্ডিং অল্টাৰ কৰিব কাৰণে এআই হেল্প লয় মানুহৰ আৰ্টটো নোহোৱা ডিপেণ্ডেবল হৈ গৈছে শেষত এটাই কথা কওঁ আৰ্টৰ পৰা এই এআই টেকনলজিটো দূৰত ৰাখক এআইটো আমাক চবতে নালাগে আমি নিবিচাৰোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে এআই বিচাৰে নিবিচাৰে মানে বিচাৰে কিন্তু এইটো মোৰ হিচাপত মই এটা দিওঁ ভাৰ্ডিক্ট এটা দিওঁ মানুহে হেল্প লোৱাটো ডাঙৰ কথা নহয় আইডিয়া এটা লওক কিন্তু কমপ্লিটলি সেইটোৱে কপি পেষ্ট কৰিব নালাগে বা সেনেকুৱা কৰি দিব নালাগে এইখিনি আৰু আমাৰ এইটো সৰু সেয়া আপডেট এটা দিছোঁ আপডেট আৰু এটা সৰু ৰিয়েকশ্যন চাই থাকিব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মুভি জগতৰ চিনেমা জগতৰ সকলো ধৰণৰ ইয়াত আপডেটছ নিউজ পাব আৰু ৰিভিউ পাব অলৰেডি আমি ছান অফ চাৰ্ডাৰৰ ৰিভিউ বনাইছোঁ 2ৰ ওপৰত তাৰপিছত ধাৰাক 2ৰ বনাইছোঁ স্পাইডাৰমেনৰ শ্বুট ৰিভিলৰ ভিডিঅ' বনাইছোঁ সেইবিলাক ভিডিঅ' গৈ আপোনালোকে চাওক জন ইব্ৰাহিমৰ কামবেকৰ তেহৰানৰ থেংক ইউ বাই বাই Audio Jungle.